টেৰিফ আৰু কিমান টেৰিফ আজি আমি আলোচনা কৰিম এটা বাৰ্নিং টপিক যোনটো চলি আছে কি US impose 50% tariff on India এই টেৰিফ ইয়াতে আমি আলোচনা কৰিম টেৰিফ কি হয় আৰু ইণ্ডিয়াৰ ওপৰত কিয় USA 50% টেৰিফ লগাইছে আৰু ইণ্ডিয়া এণ্ড USA যোনটো ৰিলেশনশ্বিপ আছে সেটো কিয় ইমান বেয়া হৈ গৈ আছে গতিকে ফাৰ্স্ট অফ অল আমি চাও এই টেৰিফ কি হয় টেৰিফ কি হয় সিম্পল ভাষাত যদি মই ক'ব যাও সাপোজ আমাৰ দেশৰ কোনো এটা বস্তু প্ৰডাক্ট যেনেকৈ ধৰিলোৱা মেডিসিন এটা ফাৰ্মাসিউটিক্যাল প্ৰডাক্টৰ ভিতৰত মই যদি চাও সাপোজ আমাৰ দেশত এটা মেডিসিন 100 rupeesত rupees 100ত USA পঠাইছে rupees 100ত USA পঠাইছে যেতিয়া এই মেডিসিনটো US বৰ্ডাৰ পাবহি বা USত সোমাবহি USA কি কৰিব তাৰ ওপৰত এটা ট্যাক্স লগাব আৰু সেই ট্যাক্সটোকে টেৰিফ বুলি কোৱা হয় এই টেৰিফটো সকলো ধৰণৰ দেশৰ ওপৰতে লগোৱা হয় কিন্তু ইয়াৰ যোনটো মাত্ৰা আছে যোনটো লিমিট আছে সেই লিমিটটো বহুত ইম্পৰ্টেন্ট হয় এটা দেশৰ কাৰণে সৰু এটা উদাহৰণ লও যদি সেই মেডিসিনটো আমি 100 rupeesত USত পঠাইছো USA ধৰি ললো মই 50% টেৰিফ লগাইছে so that means what আমাৰ পঠাইছো 100 rupeesত plus 50% of 100 কিমান হয় 50 rupees হয় so USত গৈ পেলা বস্তুটোৰ দাম কিমান হৈ যাব 150 rupees 100 টকাৰ বস্তুটো গৈ পেলা 150 টকা হৈ যাব it is a very high inflation গতিকে আমাৰ বস্তু কিনিব কোনোবা USত বেছি দামত কেটাও নিকিনে USৰ পাব্লিকে খস্তিয়া মাল বিচাৰিব খস্তিয়া বস্তু বিচাৰিব গতিকে সেই কাৰণে ইন্ডিয়া অলপ কনসাৰ্ন হৈছে USA যেটা 50% টেৰিফ লগাইছে মিন্স ট্যাক্স লগাইছে আমাৰ গুডছৰ ওপৰত তে ইন্ডিয়া অলপ কনসাৰ্ন হৈছে ইন্ডিয়াৰ অলপ লস হ'ব পাৰে গতিকে ইয়াতে আমি চাম কি US প্ৰেসিডেন্ট ডোনাল্ড ট্ৰাম্পে ইন্ডিয়াৰ ওপৰত কিয় ইমানখিনি টেৰিফ লগাইছে মনত ৰাখিবা বৰ্তমান এই টেৰিফৰ ৰেটটো চলি আছে 25% আজি 21 দিনৰ পিছত মিন্স 27 আগষ্টত এটো 50% বঢ়াই দিব বুলি কৈছে এতিয়ালৈকে ফিক্সড হোৱা নাই আৰু ডোনাল্ড ট্ৰাম্পে কি কৰে এনেকে ডিসিশন লৈ পেলাকো ডিসিশনটো উল্টা কৰি দিয়ে ৰিসেন্টলি জাৰ্মানী ক্ষেত্ৰটো বা আৰু কিছুমান কান্ট্ৰি আছে হেতুৰ ক্ষেত্ৰটো এনেকুৱা হৈছে গতিকে why tariff is imposed on Indiaৰ ওপৰত কিয় tariff impose কৰিছে so যদি আমি অফিশিয়ালি ক'ব যাও অফিশিয়াল ল্যাঙ্গুৱেজত বা অফিশিয়াল ৰিপৰ্টৰ চাই পেলা যদি আমি ক'ব যাও US অফিশিয়ালছে কৈ আছে কি ইন্ডিয়াই যেহেতু ৰাছিয়াৰ পৰা almost 36% oil purchase কৰি আছে heavy amount of oil খুব বেছি oil purchase কৰি আছে গতিকে ৰাছিয়াই যেহেতু ইউক্ৰেইনৰ লগত যুদ্ধ হৈ আছে আৰু সেই কাৰণে USA কৈ আছে কি এনেকে heavy amount of oil crude oil purchase কৰি পেলা ৰাছিয়াৰ পৰা ইন্ডিয়াই ইউক্ৰেইনৰ লগত হোৱা যুদ্ধত ৰাছিয়াক ফান্ড কৰি আছে USA এটো বদনাম ইন্ডিয়াৰ ওপৰত দিছে আৰু এটো দিয়াৰ কাৰণে এই টেৰিফটো ডোনাল্ড ট্ৰাম্পে ইন্ডিয়াৰ ওপৰত ইম্পোজ কৰিছে কিন্তু মনত ৰাখিবা এটো এটা অফিশিয়াল ভাৰ্জন হয় কিন্তু একচুয়ালি যদি আমি এনালাইজ কৰিব যাও একচুয়ালি যদি আমি চাব যাও আমেৰিকাই ইন্ডিয়াৰ ওপৰত কিয় টেৰিফ ইম্পোজ কৰিছে কাৰণ ইয়াৰ আগতেও যোৱা বছৰ বা at the time of corona 2019 পৰাই ইন্ডিয়াই ৰাছিয়াৰ পৰা অয়েল পাৰচেজ কৰি আছে কিন্তু তেতিয়াটো ইমান টেৰিফ লগোৱা নাছিলে এতিয়া ঘপককে ইমান % টেৰিফ কিয় লগা দিছে সো আনঅফিশিয়াল কাৰণ অফিশিয়াল কাৰণটো মই কৈ দিছো বাট আনঅফিশিয়াল কাৰণ যদি আমি চাও সেটো হল আমি যদি সেটো ভালকে আলোচনা কৰো আনঅফিশিয়াল কাৰণ হল ইন্ডিয়া USA deal India
and USA deal. Eto ki hoy eta dekhe an eta dekhor logot jetia eta deal agreement kore তেটা সিহঁতে সেই ডিলটো সাইন কৰিব তাত লিখা থাকিব ডিলটোত কি সাপোজ এটা দেখে আন এটা দেখত কি গুডস সেল কৰিব ৰিসেন্টলি আমি নিউজত পাইছিলো কি ইন্ডিয়া ইউএস ডিল হ'ব গৈ আছে মানে ট্ৰেড ডিল বুলি কোৱা হয় বাণিজ্যিক চুক্তি বুলি কোৱা হয় আৰু এই বাণিজ্যিক চুক্তিত প্ৰতিখন দেশে মানে ধৰিলোৱা ইণ্ডিয়াৰ ফালৰ পৰাও আমি কিছুমান টাৰ্মছ এণ্ড কণ্ডিশনছ ৰাখিম আমাৰ বেনিফিটৰ কাৰণে ইণ্ডিয়াৰ বেনিফিটৰ কাৰণে ঠিক তেনেকে ইউএছৰ ফালৰ পৰাও কিছুমান টাৰ্মছ এণ্ড কণ্ডিশন থাকিব ইউএছৰ বেনিফিটৰ কাৰণে আৰু এই টাৰ্মছ এণ্ড কণ্ডিশনবোৰৰ ভিতৰত ইউএছএ ইণ্ডিয়াৰ ওপৰত এটা কণ্ডিশন লগাইছে যোনটো আনঅফিচিয়েল বা অফিচিয়েলো ক'ব পাৰি ৰিসেন্টলি পিএম নৰেন্দ্ৰ মোদীয়ে কথাটো উল্লেখ কৰিছিল এটা মিটিঙত কি ইউএছএ ইণ্ডিয়াৰ এগ্ৰিকালচাৰেল আৰু ডেয়াৰী মাৰ্কেটটো বিচাৰিছে USA Indiaৰ কোনটো agricultural and dairy market বিচাৰিছে that means what USA India নিজৰ দেশত মানে USA উৎপাদিত agricultural বস্তু আৰু dairy বস্তুবোৰ আমাৰ ইণ্ডিয়াত বেচিব বিচাৰিছে আৰু এতিয়াও যেতিয়া শুনিছিলে আমাৰ পিএম নৰেন্দ্ৰ মোদীয়ে তেতিয়া লগে লগে মোদীয়ে কৈছে না এটো নহব এটো ইন্ডিয়া কিয় ডিসএগ্ৰি কৰিলে কাৰণ যেতিয়া ইউএসএ মাৰ্কেটৰ পৰা ইহঁতৰ প্ৰডাকশন ফেসিলিটি বহুত ভাল ইহঁতৰ ব্ৰ্যান্ডিং বহুত ভাল আৰু ইহঁতে হিউজ এমাউন্ট অফ এগ্ৰিকালচাৰ আৰু ডেয়াৰী বস্তু প্ৰডিউস কৰিব পাৰে গতিকে ইহঁতৰ কষ্ট অফ প্ৰাইস টু মানে বেচা দাম কিনা দামটো হেতু কি হ'ব কম হ'ব আৰু এনেকুৱা কম দামৰ বস্তু যেটা ইউএছৰ পৰা ইণ্ডিয়াৰ মাৰ্কেটত এন্টাৰ কৰিব তেতিয়া আমাৰ ইউএছ ইণ্ডিয়াৰ যোনখিনি এগ্ৰিকালচাৰেল আৰু ডেয়াৰী প্ৰডাক্ট আছে বা আমাৰ যোনখিনি কৃষক আছে সেই কৃষকবোৰৰ কি হ'ব কৃষকবোৰৰ বিলয় নাইকিয়া হৈ যাব কাৰণ আমাৰ ইয়াত এগ্ৰিকালচাৰ ইমান এটা উন্নত নহয় ইউএছৰ নিচিনা ইউএছ এখন ডেভেলপ কান্ট্ৰি এণ্ড ইণ্ডিয়া ইজ এ ডেভেলপিং কান্ট্ৰি সো ইণ্ডিয়া বৰ্তমান ডেভেলপিং হৈ আছে কিন্তু আমাৰ ইয়াত যোনটো এগ্ৰিকালচাৰেল সিস্টেমটো আছে ইমান এটা উন্নত নহয় গতিকে আমাৰ ইয়াত কষ্ট অফ প্ৰডাকশনো কি হ'ব বেছি হ'ব আৰু তাৰ ফলত কি হ'ব বস্তুটোৰ দাম একেটা বস্তু ইউএছএ প্ৰডিউস কৰিলে তাৰ দাম কম হ'ব বাট ইণ্ডিয়াত প্ৰডিউস কৰিলে তাৰ দামটো বেছি হ'ব আৰু যেটা ইণ্ডিয়াত ইউএছৰ বস্তু এভেইলেবল হৈ যাব তেতিয়া আমাৰ মানুহবিলাকে পাব্লিক বিলাকে ইউএছএৰ বস্তুৱে কিনিব কাৰণ দাম কম অবভিয়াসলি গতিকে সেই কাৰণে পিএম নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই এগ্ৰিমেন্টটো অস্বীকাৰ কৰিলে আৰু ইয়াৰ ফলতে নৰ্মালি যদি আমি ক'ব যাও ডোনাল্ড ট্ৰাম্পে ইণ্ডিয়াৰ ওপৰত এই 50% ট্যাৰিফ বা 25% ট্যাৰিফ যোনটো বৰ্তমান চলি আছে সেটো ইম্পোজ কৰিছে এই কথাটো নমনাৰ কাৰণে এটো হল আনঅফিচিয়েল ল্যাঙ্গুৱেজ হয় ঠিক আছে গতিকে আমি যদি চাব যাও ইণ্ডিয়া ইউএছএ যোনখিনি ট্যাৰিফ লগাইছে গুডস কোনখিনি গুডসৰ কোনখিনি সামগ্ৰীৰ ওপৰত ট্যাৰিফ কিমান % লগাইছে যদি আমি ভালকে চাব যাও ইয়াতে চাবা যেনেকে শ্ৰিমছ ফাৰ্স্টটো কি আছে শ্ৰিমছ মানে কি হয় আমাৰ যোনখিনি সি ফুড আছে সাগৰীয় যোনখিনি খাদ্য আছে সেই সাগৰীয় খাদ্যখিনিৰ ওপৰত কিমান % ট্যাৰিফ লগাইছে 50% ট্যাৰিফ লগাইছে ঠিক তেনেকে আমি যদি চাও পেট্ৰোলিয়াম প্ৰডাক্টৰ ওপৰত ট্যাৰিফ ইমান এটা লগোৱা নাই ইট ইজ জাস্ট কিমান 6.9% very low এটা অৰ্গেনিক কেমিকেলৰ ওপৰত লগাইছে 54% দেন এইটো চাবলগিয়া ফাৰ্মাসিউটিকেলছ বুলি ক'ব যাওতে আমি কি বুজো যোনখিনি মেডিসিনছ আছে ইণ্ডিয়াৰ পৰা জেনেৰিক মেডিসিন বহুতখিনি প্ৰডাকশন হৈ পেলাই ইউএছ মাৰ্কেটত কম দামত বিক্ৰী হয় আৰু তাৰ ফলত ইউএছৰ যোনখিনি মানুহ আছে সেই মানুহখিনিয়ে কম দামত বস্তুটো মেডিসিনখিনি কিনিব পায় গতিকে ইউএছএ বহুত চালাক হয় গনে কি কৰিছে কি যেহেতু কপককে যদি মেডিসিনৰ ওপৰত যদি ট্যাৰিফ 50% লগাই দিয়ে তেতিয়ালে কি হ'ব ইউএছএ মেডিসিনৰ দাম বাঢ়ি যাব আৰু তাতে ইনফ্লেশনও বাঢ়ি যাব তাৰ ফলত পাব্লিক ইউএছএৰ পাব্লিকে বেয়া পাব সেই কাৰণে সেই মেডিসিনৰ ওপৰত গন্তে ট্যাৰিফ লগোৱা নাই সো এটো আগতেও 0% আছিল এতিয়াও 0% আছে ঠিক তেনেকে কাৰ্পেটৰ ওপৰতো কিমান 50% এড হৈছে এপেৰেলছ নাইটেড এবোৰৰ ওপৰত তোমাৰ 50% এড হৈছে
দেন টেক্সটাইলৰ ওপৰত হৈছে এড ডায়মণ্ডছৰ ওপৰতো 50% লাগিছে টেৰিফ ষ্টীল এলুমিনিয়াম কপাৰ জাতীয় যিমানখিনি বস্তু আছে তাৰ ওপৰতো 50% মেচিনাৰী কেমিকেল এপ্লায়েন্সেছৰ ওপৰতো 50% লাগিছে কিন্তু স্মাৰ্টফোনৰ ওপৰত 50% লাগে না আকৌ চোৱা নিজৰ যোনটো সুবিধা নিজৰ যোনটো বেনিফিট সদায় সেটো নিজে চাই এটো মানে কি বুজায় স্মাৰ্টফোনৰ ওপৰত কিয় লগোৱা নাই কাৰণ ম্যাক্সিমাম তোমালোকে শুনিছা চাগে অলমোস্ট 42% আইফোন ওয়াৰ্ল্ডৰ প্ৰডাকশন কোড হয় এপলৰ আইফোন প্ৰডাকশন কোড হৈ আছে আমাৰ বৰ্তমান ইন্ডিয়াত হৈ আছে আৰু ইন্ডিয়াৰ পৰা ম্যাক্সিমাম আইফোন কোড সেল হৈ আছে ইউএসএত সেল হৈ আছে এতিয়া সোৱা যদি স্মাৰ্টফোনৰ ওপৰত 50% লগাই দিলে হয় এগেইন স্মাৰ্টফোনৰ দাম কি হৈ গলে হয় বাহি গলে হয় গতিকে এটোৰ ওপৰত আমাৰ কিমান পাৰ্সেন্ট লগাইছে 0% লগাইছে কিমান চালক সোৱা নেক্সট কি ভেহিকলস এন্ড পাৰ্টস যোনখিনি মটৰ অটোমোবাইলস আছে ইহঁতৰ ওপৰত ইমান এটা লগোৱা নাই তাৰ পাৰ্টসৰ ওপৰত আৰু ফাৰ্নিচাৰ এন্ড মেট্ৰেছ বেডিংৰ ওপৰত 50% লগাইছে সো এই গুটে চাৰ্টটো যদি আমি ভালকে চাও তেতিয়া আমি ইউএসএৰ যোনটো হিপোক্ৰেসি সেটো আমি গম পাম ইয়াৰ উপৰিও আমি যদি নেক্সট স্লাইডটো চাব যাও তেতিয়া আমি দেখা পাম সোৱা লিষ্ট অফ মেইন কান্ট্ৰিজ টাৰ্গেটেড বাই ট্ৰাম্পে এইখিনি কান্ট্ৰিক মেইনলি আৰু কান্ট্ৰি আছে বাট এইখিনিক মেইনলি টাৰ্গেট কৰিছে ইয়াৰ ভিতৰত টপ মোষ্টত আছে আমাৰ ইন্ডিয়া এন্ড ব্ৰাজিল 50-50% আৰু চাইনাক কি কৰিছে চাইনাক 30% ট্যাৰিফ লগাই থৈ দিছে এতিয়া ইউএসএৰ হিপোক্ৰেসি চাব ইউএসএৰ হিপোক্ৰেসি কি হয় কি চাইনাই সবতকে বেছি ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰে ক্ৰুড অইল ক্ৰয় কৰে তথাপিও ইউএসএ চাইনাৰ ওপৰত only 30% ট্যাৰিফ লগাইছে বাট ইন্ডিয়া চাইনাৰ নিচিনা ইমানখিনি পাৰচেজ নকৰে তে ইন্ডিয়াৰ ওপৰতো এতিয়া বৰ্তমান 50% ট্যাৰিফ লগাই দিছে কিন্তু ব্ৰাজিলৰ ওপৰত আগৰ পৰাই 50% লগোৱা আছে ইয়াৰে এটা বেলেগ ষ্টৰী আছে যোনটো মই তোমালোকে যদি বিচৰা তে কমেন্ট কৰিবা মই এটোৰ বিষয়ে আলোচনা কৰিম তো ব্ৰাজিলৰ ওপৰতো 50% আছে and then Canadaৰ ওপৰতো 35% সুইজাৰলেণ্ডৰ ওপৰত 39% and ইৰাকৰ ওপৰত 35% লগোৱা আছে সো এইখিনিয়ে মেইন দেশ হয় কান্ট্ৰি হয় যোনবোৰৰ ওপৰত ইউএসএ ট্যাৰিফ লগাইছে এটা সবসে ইন্টাৰেস্টিং ষ্টৰী এটা আছে যোনটো ষ্টৰী মই যোনটো কৈছো কি ট্যাৰিফ লগোৱাৰ ইউএসএৰ প্ৰধান কাৰণ অফিচিয়েল কাৰণ হল কি ৰাছিয়াৰ পৰা অইল কিনা আৰু আনঅফিচিয়েল কাৰণটো হৈছে কি এগ্ৰিকালচাৰাল আৰু ডায়েৰী মাৰ্কেট টু ইন্ডিয়াৰ ইউএসএ নিদিয়া কিন্তু এটো কথা আসলতে এটোটো আছে ইয়াৰ উপৰিও আৰু কিছুমান কথা আছে আৰু কিছুমান এক্সাম্পলছ আছে ইউএসএৰ যোনবোৰ এক্সাম্পলছৰ যোনবোৰ চালে আমি গম পাম কি ইউএসএ কিমান হিপোক্ৰেটিক হয় সেইখিনি বিষয় যদি মই আৰু ক'ব লাগে তোমালোকক তেতিয়া তোমালোকে কমেন্ট কৰিবা তেতিয়া মই তাৰ ওপৰত আৰু এটা ভিডিও বনাম যত আমি দেখাম কি ইন্ডিয়াক বৰ্তমান এট প্ৰেজেন্ট কিয় ইমান টাৰ্গেট কৰোৱা হৈছে ইউএসএৰ দ্বাৰা আৰু ওয়েস্টাৰ্ণ ইনফ্লুয়েন্সটো বঢ়াবৰ কাৰণে ইউএসএ কিয় ইমান চেষ্টা কৰি আছে এই গোটেইখিনি বিষয়ে আমি আলোচনা কৰিম আমাৰ নেক্সট ভিডিওত তোমালোকে কমেন্ট কৰিবা আৰু জেম ক্লাছৰ এই ভিডিওটো যদি ভাল লাগিছে লাইক কৰিবা শেয়াৰ কৰিবা ধন্যবাদ